ড্ৰিমছ অসমৰ এই নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আপোনালোকক লৈছোঁ আইগট কৰ্ময়োগী এপৰ এটি গুৰুত্বপূৰ্ণ নিৰ্দেশনা আৰু নিৰ্দেশনাখন কি আছে সবিশেষ জনাম। চাৰ্ভিসকল ভিডিঅ'টো শেষলৈকে চাই যাব। যেহেতু আপোনালোকক এইখিনি জনাব বিচাৰিছোঁ, যিহেতু আপোনালোক সকলোৱে আইগট কৰ্ময়োগী এপত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিছে। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকে কমেও এটা হ'লেও আপোনালোকে কোৰ্চ কমপ্লিট কৰি যিহেতু ইতিমধ্যে চাৰ্টিফিকেট লাভ কৰি চাৰ্টিফিকেট ডাউনলোডো কৰিছে। এই নিৰ্দেশনাখনৰ এটি সুকীয়া নিৰ্দেশনা জাৰি কৰিছে, তাত কি উল্লেখ কৰা হৈছে আপোনালোকক জনাব বিচাৰিছোঁ। আৰু নিৰ্দেশনাৰ পঠাইছে ৰবি কোটা IAS চিফ ছেক্ৰেটাৰী গভৰ্ণমেণ্ট অফ আছাম। আৰু এই নিৰ্দেশনাখন সকলো গ্ৰেড 3 যি এমপ্লয়ী আছে সকলো এমপ্লয়ীলৈ পঠোৱা হৈছে। ইয়াত কি উল্লেখ কৰা হৈছে আপোনালোকক মই সবিশেষ থুলমূলকৈ জনাব বিচাৰিছোঁ। ইয়াত লিখিছে দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আণ্ডাৰ মিছন কৰ্ময়োগী নেশ্যনেল প্ৰগ্ৰাম অফ চিভিল ছাৰ্ভিচ কেপাচিটি বিল্ডিং has developed the iGot Karmoyogi platform, which offer as a wide range of rule-based online course enhance your professional capabilities. The government of Assam has mandated its active use by the employees to strengthen effective and service delivery. Do you position rule from the following list? যেহেতু এটা নিৰ্দেশনা জাৰি কৰিছে আৰু নিৰ্দেশনাখনত স্পষ্টকৈ কোৰ্চসমূহৰ লিষ্ট ইয়াত দিয়া হৈছে। 24টা কোৰ্চ দিয়া হৈছে আৰু এই 24টা কোৰ্চৰ ভিতৰত আপোনালোকে মিনিমাম 18টা কোৰ্চ আপোনালোকে কমপ্লিট কৰিব লাগিব। আৰু কোনকেইটা কোৰ্চ কৰিব লাগিব আপোনালোকক ইয়াত সবিশেষ দিয়া হৈছে। যিহেতু মই আপোনালোকক জনাব বিচাৰিছোঁ কোনকেইটা কোৰ্চ আপোনালোকে কৰিব লাগিব। দেখিছে আইগট কৰ্ময়োগী কোৰ্চ আৰু কোৰ্চৰ প্ৰভাইডাৰ আছে। 1 নম্বৰ দেখিবলৈ পাইছে আপোনালোকে বেচিক অফ কমিউনিকেশ্যন, আপোনালোকে এইটো কোৰ্চ কৰিব লাগিব। IIMC এইটো কোৰ্চ আপোনালোকে কৰিব লাগিব। জন ভাগিদাৰী প্ৰগ্ৰাম, এই প্ৰগ্ৰামটো আপোনালোকে এই যি কোৰ্চটো আপোনালোকে কৰিব লাগিব। ইয়াৰ পিছত আছে পাৰ্চনেল ফাইনেন্স, এইটো আপোনালোকে কোৰ্চ কৰিব লাগিব। আণ্ডাৰষ্টেণ্ডিং এণ্ড মেনেজ ষ্ট্ৰীট, এই কোৰ্চটো আপোনালোকে কৰিব লাগিব। গভৰ্ণমেণ্ট মাৰ্কেট প্লেচ, এইটো কোৰ্চ আপোনালোকে কৰিব লাগিব। ইত্যাদি বিভিন্ন কোৰ্চ আপোনালোকে দিয়া হৈছে। আৰু এই কোৰ্চসমূহৰ ভিতৰত আপোনালোকে মিনিমাম আপোনালোকে 18টা কোৰ্চ কমপ্লিট কৰিব লাগিব বুলি ইয়াত নিৰ্দেশনাখনত উল্লেখ কৰা হৈছে। যিহেতু ইয়াত 24টা কোৰ্চ দিয়া হৈছে আৰু এই 24টা কোৰ্চৰ ভিতৰত আপোনালোকে 18টা কোৰ্চ আপোনালোকে কমপ্লিট কৰিব লাগিব। তেতিয়াহে আপোনালোকৰ যি আইগট কৰ্ময়োগী কোৰ্চটো কমপ্লিট হৈছে বুলি তেওঁলোকে গণ্য কৰিব। ইয়াত স্পষ্টকৈ উল্লেখ কৰা হৈছে এই নিৰ্দেশনাখনত যিহেতু ৰবি কোটা IAS চিফ ছেক্ৰেটাৰী গভৰ্ণমেণ্ট অফ আছামৰ ফালৰ পৰা নিৰ্দেশনা জাৰি কৰা হৈছে। আৰু এই নিৰ্দেশনাখনত স্পষ্টকৈ উল্লেখ কৰা হৈছে যদিও আপোনালোকে এটা বা দুটা কোৰ্চ কমপ্লিট কৰিছে ইতিমধ্যে আৰু তেওঁলোকে চাৰ্টিফিকেটো লাভ কৰিছে আৰু সেই যি কোৰ্চ বা চাৰ্টিফিকেট লাভ কৰে আপোনালোকৰ ছাফিচিয়েণ্ট নহয়। চ' আপোনালোকে 24টা কোৰ্চ দিছে, ইয়াত উল্লেখ কৰা হৈছে এই 24টা কোৰ্চৰ ভিতৰত আপোনালোকে মিনিমাম আপোনালোকে 18টা কোৰ্চ কৰিব লাগিব। আৰু ইয়াৰ পিছতে আপোনালোকে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ যিহেতু AI কোৰ্চো আপোনালোকে কৰিব লাগিব। কোনকেইটা AI কোৰ্চ কৰিব লাগিব ইয়াত উল্লেখ কৰা হৈছে। ইউবা AI ফৰ অল, এই কোৰ্চটো আপোনালোকে কৰিব লাগিব। ইয়াৰ পিছত আছে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ফৰ পাব্লিক গভৰ্ণমেণ্টছ, এই কোৰ্চটো আপোনালোকে কৰিব লাগিব। ইয়াৰ পিছতে আছে ইণ্ডিয়ান AI মিছন বুলি এটা কোৰ্চ আছে, এই কোৰ্চটো আপোনালোকে কৰিব লাগিব। ইয়াৰ পিছতে আছে ৰেছপনচিবল AI ইন গভৰ্ণমেণ্টছ এৰা, এই ধৰণৰ বিভিন্ন কোৰ্চসমূহ ইয়াত উল্লেখ কৰা আছে। আপোনালোকে এই চিলেক্টেড যিবোৰ কোৰ্চ আছে এই কোৰ্চসমূহ আপোনালোকে কমপ্লিট কৰিব লাগিব আৰু আপোনালোকে চাৰ্টিফিকেট লাভ কৰিব লাগিব। তেতিয়াহে আপোনালোকৰ আইগট কৰ্ময়োগীৰ যি কোৰ্চটো আপোনালোক কমপ্লিট হৈছে বুলি তেওঁলোকে গণ্য কৰিব বুলি ইয়াত উল্লেখ কৰা হৈছে। আৰু যদিহে আপোনালোকে 24টাৰ ভিতৰত আপোনালোকে 24টাও যদি আপোনালোকে কোৰ্চ কমপ্লিট কৰিব পাৰে তেতিয়াহ'লে আপোনালোকক ৰাজ্য চৰকাৰৰ ফালৰ পৰা এটা বিশেষ পুৰস্কাৰো প্ৰদান কৰা হ'ব বুলি এই নিৰ্দেশনাখনত উল্লেখ কৰা হৈছে। আজি ভিডিঅ'ত আপোনালোকক জনালোঁ যিহেতু আইগট কৰ্ময়োগীত আপোনালোকে কেইটা কোৰ্চ কৰিব লাগিব। যিহেতু আপোনালোকে যিকেইটা কোৰ্চ কৰিছে সেইকেইটা কোৰ্চ ছাফিচিয়েণ্ট নহয়। চ' আপোনালোকে 24টা কোৰ্চ ইয়াত উল্লেখ কৰা হৈছে আৰু 24টা কোৰ্চৰ ভিতৰত আপোনালোকে 18টা কোৰ্চ কমপ্লিট কৰিব লাগিব। আৰু 18টা কোৰ্চ কমপ্লিট কৰিলেহে আপোনালোকৰ আইগট কৰ্ময়োগী কোৰ্চো কমপ্লিট হৈছে বুলি তেওঁলোকে গণ্য কৰিব। চ' চাবলগৰ ভিডিঅ'ত ইমানখিনি আছিলে। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকক যথেষ্ট উপকৃত কৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ।